Hello guys, welcome to our channel. আজি আমি আৰম্ভ কৰিম পাৰ্চেণ্টেজৰ 4 নম্বৰ ক্লাছটো। ইয়াৰ আগতে 3টা ক্লাছ কৰা হ'ল, আপোনালোকে সেইখিনি চাই ল'ব যদি চোৱা নাই। মাজতে যদি এইটো ভিডিঅ' পৰা ষ্টাৰ্ট কৰে তেতিয়াহ'লে বুজি নাপাব। ঠিক আছে, মই আৰম্ভ কৰোঁ। আজি কুৱেশ্যনটো আৰম্ভ হ'ব পপুলেশ্যনৰ ওপৰত। এই প্ৰশ্নবিলাক এক্সামত সুধিয়ে থাকে, একদম ৰিপিটেড প্ৰশ্ন হয় এইবিলাক। ইয়াৰ কনচেপ্টটো হৈছে কি, ধৰি লওক কিবা এটা নাম্বাৰ, এই নাম্বাৰটোৰ ওপৰত যদি 10% ডিছকাউণ্ট দিয়ে তেতিয়াহ'লে হ'ল 90 ন। এই 90ৰ ওপৰত যদি আকৌ 10% ডিছকাউণ্ট দিয়ে তেতিয়া কিমান হ'ব? 81। এতিয়া ইয়াৰ ওপৰত যদি আৰু কিবা এটা ডিছকাউণ্ট দিয়ে, এই ৰিমেইনিং এমাউণ্টৰ ওপৰত যিটো ডিছকাউণ্ট লাগে, এই ছিষ্টেমটো কোৱা হয় ছাকচেছিভ ডিছকাউণ্ট। ছাকচেছিভ বুলি কয়। ঠিক আছে, এই যিটো পপুলেশ্যনৰ প্ৰশ্ন এইটো ধৰণৰে হয়। ঠিক আছে, মানে কেনেকা, ইয়াত তোমাৰ কোৱা হৈছে প্ৰশ্নটোত যে এটা গাঁও বা এটা টাউন যাৰ পপুলেশ্যন আছিল 15,000, এইটো প্ৰথম বছৰত কি 10% বৃদ্ধি হ'ল, দ্বিতীয় বছৰত 20% বৃদ্ধি হ'ল, কিন্তু 3 নম্বৰ বছৰত 10% ডিক্ৰিজ হ'ল, মানে কমিলে। তেতিয়াহ'লে কৈছে 3 বছৰৰ পাছত তেতিয়াহ'লে পপুলেশ্যনটো কিমান হ'ব? এইটো চোৱা, প্ৰথমত আছিলে 15,000 ইমান পপুলেশ্যন, তাৰপিছত 10% ইনক্ৰিজ হৈছে ন। 10% ইনক্ৰিজ মানে কি, আগতে আছিলে 100, 10% মানে 110। ঠিক আছে, এইখিনি কৰি পিনি যিটো নাম্বাৰ ওলাব সেইটোৰ ওপৰতে আকৌ 20% ইনক্ৰিজ হৈছে বুলি কৈছে। মানে কি 100, ইয়াৰ ওপৰত 20% মানে 120% হৈছে। এই দুটা কৰি পিনি যিটো নাম্বাৰ পাম আমি, তাৰ ওপৰত আকৌ ইয়াত কি কৈছে 10% ডিক্ৰিজ হৈছে, এইবাৰ কমিলে। কিহৰ ওপৰত কমিলে? প্ৰথমত 100, মানে যিটো নাম্বাৰে পাম আমি তাক 100 বুলিয়ে ধৰা হয় সদায়। 100টো হ'ল নহয়, 10% ডিক্ৰিজ মানে কমিলে, মানে এইবাৰ 90 হ'ব। এইটো ছল্ভ কৰাৰ পাছত তোমালোকে এনচাৰটো ওলাব। কিন্তু এইটো হৈ গ'ল লং মেথড। আমি এনেকুৱা নকৰোঁ, এনেকৈ এক্সামত বহুত ইমান টাইম নাথাকে। চ' আমি সেই ৰেচিঅ' মেথড যিটো শিকিলোঁ ইমান দিনে ফ্ৰেকশ্যনেৰে, সেইটোৰে কৰিম। প্ৰথমত কি কৈছে, 10% ইনক্ৰিজ কৈছেনে? 10% ইনক্ৰিজ মানে হৈ গ'ল তোমাৰ 1/10, মানে প্ৰথমত আছিলে 10 বৃদ্ধি হৈ পিনে হৈ গ'ল 11। তাৰপিছত 20% ইনক্ৰিজ কৈছেনে? 20% মানে কি 1/5, মানে প্ৰথমত আছিলে 5 বৃদ্ধি হৈ গ'ল 6। কিন্তু 3 নম্বৰ 10% ডিক্ৰিজ বুলি কৈছে। ডিক্ৰিজ মানে কি 10 আছিলে, 1 কমি গ'ল, 9 হৈ গ'ল। এতিয়া আমি ইয়াক কৰিব লাগিব পূৰণ। এই কাটি পিনি সৰু কৰিব পাৰোঁ আমি ইয়াক। 2ৰে 3 বাৰ যাব, 2ৰে 5 বাৰ যাব, 5 5 25, 250 হৈ যাব। এইটো পূৰণ কৰিলে কিমান হ'ব? 27 আৰু 11 কৰিলে কিমান হ'ব? 7 9 2, 297। ঠিক আছে, এতিয়া এইটো হৈ গ'ল আমাৰ আগৰ, এইটো হৈ গ'ল ইনক্ৰিজ ডিক্ৰিজ হোৱাৰ পাছত। মই ক'লোঁ যে আমাৰ আগৰ নাম্বাৰটো হৈছে 250, কিন্তু কৈছে যে নহয় 15,000 আছিলে আগতে। মই কৈছোঁ ঠিক আছে, এতিয়া আমি ইয়াৰ পৰা 1 ইউনিটৰ ভেলিউ ওলাব লাগিব। কেনেকৈ কৰিম? 15,000 ডিভাইডেড বাই 250, কিমান পাম? 1ৰ ভেলু
25 0 0 খতম 5 5 বার 5 3 বার তো 5 6 বার যাব 60 আমি 1 ইউনিটের ভ্যালু পালো 6 এতিয়া আমাক কৈছে 3 বছৰৰ পাছত পপুলেশ্যন কিমান হ'ব ইনক্ৰিজ ডিক্ৰিজ হোৱাৰ পাছত এইটো এবছৰ এইটো 2 বছৰ এই 3 বছৰ ইনক্ৰিজ ডিক্ৰিজ হোৱাৰ পাছত হ'ব ইমান সেইটো কাৰণে এই 3 বছৰ পাছৰটো ওলাবৰ কাৰণে হ'লে আমি 297 ৰ লগত 1 ইউনিট কিমান পালো 60 এইটোৰে পূৰণ কৰি দিব লাগিব কিমান পাম আমি 297 ৰ লগত যদি 60 পূৰণ কৰি দিওঁ আমি পাম 17820 এইটো মানে 3 বছৰৰ পাছত জনসংখ্যা হৈ যাব এইটো নেক্সট প্ৰশ্ন এটা ইয়াত কৈছে কারেন্ট পপুলেশন 8000 প্রথম বছর ইনক্রিজ হল 20% মানে কিমান 20% মানে 1/5 5 আসলে 6 হৈ গল সেকেন্ড ইয়ার কি হল ডিক্রিজ হল 10% 10% মানে এইটো 10 আসলে 9 হৈ গল এতিয়া এইটো হৈ গল তোমাৰ ওল্ড এইটো হৈ গল নিউ এতিয়া ইয়াত কৈছে আমাক যে নিউ পপুলেশ্যন কিমান 2 বছৰ পাছত এটা আগৰটো দিয়া আছে হয়নে আগৰ ইউনিটটো পৰ আমি 50 কিন্তু কোৱেশ্যনত কৈছে যে আগতে আসলে 8000 আমি 1 ইউনিট ল'ব লাগিব পঞ্চাশ কিমান পাম 9 নগল 5 গুণ 5 থাকিলে 3 5 30 160 পালনে আমি এতিয়া আমাক ওলাব লাগে নিউ এইটো হৈ গল নিউ মানে ইনক্রিজ ডিক্রিজ হোৱাৰ পাছত যদি 1 ইউনিট যদি 160 হয় তেন্তে 54 টো লাভ কাৰণে হলে আমি 160 কৰিব লাগিব কিমান হ'ব 54 16 8640 এইটো হ'ব এনসাৰটো 3 বছৰ 2 বছৰৰ পাছত পপুলেশ্যনটো ইমান হৈ যাব আগতে আসলে 8000 টকা সরি 8000 টা হ'ব নেক্সট কোৱেশ্যন ইয়াত কৈছে এ ভিলেজ হেজ 10% এ ভিলেজ হেজ এই প্ৰশ্নটো আগৰ দৰে নহয় এইটো কৰিব লাগিব আমি এলিগেশ্যন যে আছে সেইটো মেথডৰে সেইটো শিকি লোৱা কেনেকুৱা হয় এটা ভিলেজৰ পপুলেশ্যন হ'ল 10000 হয় নাই 10000 পপুলেশ্যন হয় ইয়াৰে ইনক্রিজ হয়েছে 10% এটা মেল হয়েছে হয় না মেল আমি বললাম ইয়াৰ 10% কিমান এটা শূন্য আমি কাটি দিম কিমান হৈ যাব 1000 এটো হৈ গল মেল আৰু কি কৈছে ফিমেলৰ ডিক্রিজ হয়েছে 20% এটো ইনক্রিজ হয়েছে কাৰণে এটো প্লাসত থাকিব আর ফিমেল ডিক্রিজ হয়েছে ডিক্রিজ ইয়ার 20% কিমান হ'ব 10% যদি 1000 হয় 20% 2000 হ'ব না এটো ডিক্রিজ হয়েছে বুলি কোৱা কাৰণে মাইনাসত থাকিব মাজতে আমি এটা সংখ্যা দিম কি দিম সোয়া ইয়াত কৈছে প্ৰথমত আসলে 10000 হয় না তাৰ পিছত ইনক্রিজ ডিক্রিজ হোৱাৰ পাছত পপুলেশ্যনটো হৈ গল 10100 কিমান বাহিলে 100 হয়নে হে 100 টো দিম আমি মাজত এতিয়া আমি এইটো মাইনাস কৰিব লাগিব
মাইনাছ কৰি ইয়াত দিম, মাইনাছ কৰিলে কিমান হ'ব 900। এতিয়া এইটোত আমি মাইনাছ কৰি পিনি 900 পালোঁ, ইয়াৰ লগতে এইটো মাইনাছ কৰিব লাগিব, কিন্তু অলৰেডি যিহেতু এইটো মাইনাছতে হৈ আছে, চ' এইটো মাইনাছ আৰু এইটো মাইনাছ যদি কৰোঁ তো দুটা মিলি যোগ হৈ যাব, সেইকাৰণে এইটো আৰু এইটো বুলি যোগ হৈ যাব 2100 হৈ যাব। এইটো কেনেকুৱা হ'ল মই বুজাই দিছোঁ। ধৰি লোৱা তুমি এতিয়া চাকৰি কৰি থকা নাই, তোমাৰ এতিয়া পইচাৰ অভাৱ হৈ আছে, তুমি লগৰ এজনৰ পৰা ধাৰ ল'লা, লগৰটোৱে তোমাক 100 টকা ধাৰ দিলে, হয়নে? তুমি তাৰপাছত আকৌ তাৰ ওচৰত গ'লা, তুমি ক'লা মোক আৰু 2000 টকা ধাৰ লাগে, সেই তোমাক আৰু 2000 দি দিলে। এতিয়া তোমাৰ পৰা সি কিমান টকা মানে পাব? কাৰণ প্ৰথমত তুমি 100 টকা ধাৰ ল'লা, পাছত 2000 মিলাই তুমি 2100 টকা তুমি তাৰপৰা ধাৰ লোৱা হ'ল, তো যোগ হৈ গ'লনে? ঠিক তেনেকৈ ইয়াতো হ'ব, কিন্তু ইয়াত আমি মাইনাছ চাইনটো দিব নালাগে, সেইটো কাৰণে যোগ হ'ল এইটো, ঠিক আছে? এতিয়া ইয়াত আমি দিম ৰেচিঅ', এটা শূন্য গ'ল, দুটা শূন্য, ইয়াত 3ৰে যাব এইটো 3বাৰ, 3ৰে যাব এইটো 7 বাৰ, এইটো হৈ গ'ল ৰেচিঅ' বুলি কয়। যেতিয়া ৰেচিঅ' তোমালোকক পঢ়াম তেতিয়া বুজি পাবা। এতিয়া বৰ্তমান এইটো চোৱা, এই 7টো হৈ গ'ল মেলৰ সংখ্যা, 3টো হৈ গ'ল ফিমেলৰ সংখ্যা। এতিয়া আমি 7 আৰু 3 যোগ কৰি পাম কিমান? 10, হয়নে? 10 ইউনিট পালোঁ, কিন্তু কুৱেশ্যনত দিয়া আছে 10,000, মানে আগৰ যিটো পপুলেশ্যন সেইটো। এতিয়া আমি কি কৰিম? আমি 10,000 কেলে ল'লোঁ? কাৰণ আমাক সুধিছে বিফ'ৰ ইনক্ৰিজ, মানে বৃদ্ধি হোৱাৰ আগতে কিমান আছিলে মেল আৰু ফিমেলৰ সংখ্যা এই 10,000ৰ ভিতৰত, সেইটো কাৰণে আমি 10,000 ল'লোঁ। 10 ইউনিট যদি 10,000 হয়, 1 ইউনিট কি হ'ব? 1,000। এতিয়া আমাক মেল ফিমেলৰ সুধিছেনে? মেলৰ অকল 7 হয়নে? মেলৰ যদি 7 দিয়া আছে, 7 লগত 1000 পূৰণ কৰি দিম, কিমান হ'ব? 7। এতিয়া আমাক কৈছে ফিমেলৰ সংখ্যা কিমান? 3। এইটো 3 দিয়া আছে ন? 3 ইনটু 1000 পূৰণ কৰি দিম, 3000। মানে আমি এইটো ওলাব পাৰিলোঁ, এই 10,000 যে আছে, এই 10,000ৰ ভিতৰত মেলৰ সংখ্যা হৈছে ইমান, ফিমেলৰ সংখ্যা হৈছে ইমান। যদি আমাক কয় যে ইনক্ৰিজ হোৱাৰ পাছত তেতিয়া মেল আৰু ফিমেলৰ সংখ্যা কিমান? ইয়াত আমি দেখিলোঁ কিমান? বৰ্তমান এইটোৰ প্ৰশ্নৰ উত্তৰটো হ'ল এইটো মই এটা এডিশ্যনেল ইনফৰ্মেশ্যন দি আছোঁ। এতিয়া ইনক্ৰিজ হৈছে দেখিলোঁ আমি 100 হয়নে? কিন্তু আমি ইউনিট পাইছিলোঁ কিমান? 10 হয়নে? 1 ইউনিট কিমান হ'ব? 10। তাৰমানে নতুনকৈ এইটো মেলৰ সংখ্যা 7 হয়নে? 7টো দি পিনি ইনটু 10, মানে নতুনকৈ যে 100 যে পপুলেশ্যন যে বাঢ়িছে, ইয়াত 70টা হ'ব মেল আৰু ফিমেল হ'ব কিমান? 3 ইনটু 10, 30। এইটো হৈ গ'ল নতুনকৈ বাঢ়িছে মেল আৰু ফিমেল তাৰ সংখ্যা। এইটো বৰ্তমান এইটো প্ৰশ্নৰ উত্তৰটো হ'ল এইটো। নেক্সট প্ৰশ্ন, এ ভিলেজ হেজ 8,000, এইটো আগৰ নিচিনা হয়, আগৰ প্ৰশ্নটোৱে হয়। ইয়াত কিমান বাঢ়িছে? প্ৰথমত আমি 8,000ৰ এইটো হ'ল পপুলেশ্যন ন, ইয়াৰ ওপৰত 6% ল'ম। 6% কিমান হ'ব? এইটো যদি কাটি দিওঁ এইটো হ'ব 10%, আৰু এটা যদি কাটি দিওঁ এইটো হ'ব 1%, মানে 1%টো হ'ল 80। আমাক 6% লাগে, 6ৰে পূৰণ কৰিলে কিমান হ'ব? 480 হ'বনে? তাৰমানে ইয়াত হৈ গ'ল মেল তোমাৰ 480
আৰু ফিমেল কিমান হ'ব ইনক্ৰিজ ফিমেলো ইনক্ৰিজ হৈছে ইয়াত 10%। 8,000 10% কিমান হ'ব চবেই জানো আমি এটা 0 কাটি দিলে হৈ গ'ল 800। ইয়াত দিম অভাৰঅল চেঞ্জ কিমান হৈছে 8,000 আছিলে 8,600 হৈ গ'ল মানে বাঢ়িলে কিমান 600। ইয়াৰ এইটো লগত এইটো বিয়োগ কৰি কিমান পাম বিয়োগ মানে এইটো হ'ল সৰু ন এইটো হ'ল ডাঙৰ চ' ইয়াত তুমি মাইনাছ লিখি নিদিবা ইয়াত যিটো সংখ্যা ডাঙৰ হয় আমি তাৰ পৰাই বিয়োগ কৰিম তো ঠিক আছে। আৰু ইয়াত এটা মানে কথা এটা জানিবলগীয়া আছে এইটো হৈ গ'ল এলিগেশ্যন মেথডত কি হয় এই মাজৰ সংখ্যাটো যে মাজত কেলে দিছোঁ মই কাৰণ এইটো এটা সংখ্যাতকৈ ডাঙৰ হ'ব এটা সংখ্যাতকৈ সৰু হ'ব ঠিক আছে। সেইকাৰণে এই সংখ্যাটোৰ পৰা এইটো বিয়োগ কৰি কিমান পালোঁ আমি 120। এই সংখ্যাটোৰ পৰা এইটো বিয়োগ কৰি কিমান পালোঁ 200। এতিয়া এইটো আমি কাটিব লাগিব 4 যাব এইটো 40 যাব 5 বাৰ 40 যাব 3 বাৰ এইটো পাই গ'লোঁ আমি এতিয়া। এইটো হৈ গ'ল মেলৰ ৰেচিঅ' এইটো হৈ গ'ল ফিমেলৰ ৰেচিঅ'। এতিয়া আমাক কৈছে ফাইন মেল এণ্ড ফিমেল বিফৰ ইনক্ৰিমেণ্ট একেই আগৰ নিচিনাই। এতিয়া আমি কি কৰিলোঁ আমি পালোঁ 5 আৰু 3 হয়নে 5 আৰু 3 কিমান 8 আৰু পপুলেশ্যন আগত কিমান আছিলে 8,000। এইটোক যদি আমি 8,000 যদি আমি ডিভাইড কৰোঁ কিমান হ'ব 1 ইউনিট পাই যাম আমি এইটো কাটি দিলে পাম 1,000। এতিয়া আমাক কৈছে মেল ফিমেলৰ লাগে ন এইটো হৈ গ'ল মেলৰ 5 আছে লগতে এইটো পূৰণ কৰি দিম 5,000 আৰু ফিমেল 3 আছে 8,000 পূৰণ কৰি দিম 3,000 5 3 ক'ত আছে এইটো এনচাৰ প্ৰশ্ন ঠিক আছে। নেক্সট প্ৰশ্ন এইটো হৈ গ'ল চেলেৰী ৰিলেটেড প্ৰশ্ন এইটোত তোমালোকে বুজিবলগীয়া আছে চেণ্ট্ৰেল এক্সামত আহে এইবিলাক প্ৰশ্ন। এইটোত তোমাৰ ধৰি লওঁ চেলেৰী তুমি চেলেৰী পালা কিমান পালা কম নাম্বাৰ লওঁ সৰু নাম্বাৰ লওঁ যাতে বুজি পোৱা তোমালোকে। চেলেৰীত এইটো হৈ গ'ল তোমাৰ ইনকাম এইটো হৈ গ'ল টেক্স। তুমি চেলেৰী পালা তুমি 100 টকা ঠিক আছে। তুমি 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 পালা 100 টকা চেলেৰী হে এতিয়া কি হ'ল তুমি ইয়াৰ পৰা দিলা 10 টকা তুমি দিলা টেক্স তোমাৰ হাতত থাকিলে 90 টকা হয়নে এইটো টেক্স হয় সেইকাৰণে আমি ৰঙা কৰি দিওঁ কাৰণ টেক্সটো কোনো দিব নিবিচাৰে হয়নে। এতিয়া যদি কয় তোমাক যে টেক্সটো বৃদ্ধি হৈ গ'ল আগতকৈ অলপ আগতে আছিলে ইমান এতিয়া হৈ গ'ল ইমান। এতিয়া তুমি এটা কথা ধ্যান দি চোৱা আগতে টেক্স তোমাৰ ইমান আছিলে হয়নে এতিয়া তোমাৰ ইমানটো টেক্স বাঢ়ি গ'ল এক্সট্ৰা। এই ইমানটো টেক্স তোমাৰ বাঢ়াৰ কাৰণে কি হ'ল তোমাৰ ইনকামৰ পৰা কমি গ'ল হয়নে কিমান বাঢ়িছে আৰু কিমান কমিছে তোমাৰ টেক্সৰ পাৰ্চেণ্ট যিমান পাৰ্চেণ্ট তোমাৰ ইয়াত বাঢ়িছে 1% যদি টেক্সৰ তোমাৰ এমাউণ্ট যদি বাঢ়ি গ'ল তাৰমানে তোমাৰ এইখিনি ইনকামৰ পাৰ্টটোৰ পৰা ধৰিলোঁ 5 টকা এটা বাঢ়ি গ'ল তোমাৰ আগতে তুমি 10 টকা দি আছিলা আৰু 5 টকা এটা বাঢ়ি গ'ল তেন্তে কি হ'ব তোমাৰতো ইয়াত 5 টকাহে কমিব কাৰণ 5 টকা যদি বাঢ়ি যায় 5 টকা কমি 85 হ'বনে
তেতিয়াহে তিনিটা মিলি তোমাৰ 100 টকা হ'ব। চ' মিনিংটো হৈছে এইটো, মানে টেক্সত যিমান পাৰ্চেণ্ট বাঢ়িছে সেই 1% মই ক'লোঁ 1%ৰ ভেলু যিমান হ'ব সেইটো ভেলুৱে তোমাৰ ইয়াৰ পৰা কমিব। মই এতিয়া কুৱেশ্যনৰ মাধ্যমৰ পৰা তোমালোকে ভালকৈ বেছি বুজি পাবা। ইয়াত কি কৈছে, তোমাৰ টেক্সত যদি 19% বৃদ্ধি হৈ যায়, মানে ৰেট অফ ইনকাম টেক্স যদি তোমাৰ 19% যদি বাঢ়ি যায়, 19% যদি বাঢ়ি যায়, তেন্তে তোমাৰ নেট ইনকামত, এইটো ইনকাম ন আমাৰ, তেন্তে তোমাৰ নেট ইনকামত 1% ডিক্ৰিজ হয়। তাৰমানে কি 19%ৰ এমাউণ্ট যিমান হ'ব টেক্সৰ হিচাপে, এই ইনকামৰ 1%ৰো সিমানে হ'ব, মানে দুটা ইকুৱেল। তেতিয়াহ'লে ইয়াত চেলেৰি কিমান হ'ব তোমাৰ 20 হ'ব, কাৰণ টেক্স যদি 19 হৈছে, ইনকাম যদি এইটো হৈছে, তেন্তে তোমাৰ চেলেৰি হ'ব 20, হয়নে? ইয়াত তোমাৰ এটা কথা খালি বুজিবা, টেক্সত যিমান পাৰ্চেণ্টৰে পৰিৱৰ্তন হয়, ইনকামত হোৱা যিটো পৰিৱৰ্তন, সেই দুটা পৰিৱৰ্তন হৈছে ইকুৱেল। সেইটো কাৰণে আমি এতিয়া মাজত ইকুৱেল দিম। মানে ইয়াত কি হ'ল, টেক্সত 90% বাঢ়িছে, হয়নে? আৰু ইনকামত 1% কমিছে, দুটা ইকুৱেল হ'ব। মই মাজত যদি একো নাই, তাৰ মানে হৈছে এইটো পূৰণ হৈ আছে, ঠিক আছে? এতিয়া মই সেইদিনা বুজাইছিলোঁ, এইটো ইয়াৰ লগত যে পূৰণ হৈ আছে, তাৰ মানে এইটো ইয়াৰ মান নহয়, এইটো হ'ব ইয়াৰ মান, আৰু এইটো হ'ব ইয়াৰ মান, ঠিক আছে? টেক্স আৰু ইনকাম, ইয়াৰ পৰা আমি গম পালোঁ টেক্স হৈ গ'ল তোমাৰ 1% আৰু ইনকাম হৈ গ'ল তোমাৰ 19, হয়নে? আৰু টেক্স আৰু ইনকাম মিলি পিনি হয় চেলেৰি, হয়নে? সেইটো কাৰণে চেলেৰি কিমান হ'ব, এই দুটা যোগ হৈহে হ'ব ন, এইটো আৰু এইটো যোগ হৈয়ে চেলেৰিটো হ'ব। সেইকাৰণে 19 আৰু 1 মিলি চেলেৰি হৈ গ'ল 20। এতিয়া আমাক কৈছে ফাইণ্ড দ্য ৰেট অফ ইনকাম টেক্স। এতিয়া ইনকাম টেক্সটো কিহৰ ওপৰত লাগে, সম্পূৰ্ণ চেলেৰিৰ ওপৰতহে লাগিব আমাৰ। সম্পূৰ্ণ চেলেৰিটো কিমান, 20, টেক্সটো কিমান, 1। ফ্ৰেকশ্যন যদি মনত থাকিলে হয়, তেতিয়াহ'লে গম পালা হয় যে এইটো তোমাৰ 5%, 1/20 মানে হৈছে 5%। যদি নাজানা, এতিয়া পাৰ্চেণ্টেজ ওলাব লাগিব ন, কিমান পাৰ্চেণ্ট। চ' 100ৰে পূৰণ কৰি দিয়া, 20ৰে এইটো 5 বাৰ, 5 × 5 মানে 5% হ'ব এনচাৰটো। ইমান বেছিকৈ হয়তো কোনো নুবুজায়, যিমান মই বুজাইছোঁ শ্লোকে। এতিয়া ইয়াত ওলাব লাগে চেম বস্তু, ফাইন ৰেট অফ টেক্স। টেক্স ইজ ইনক্ৰিজ বাই 18, টেক্স ইনটু 18%, ইনকাম ডিক্ৰিজড by 2%. এই পাৰ্চেণ্ট কাটি দিওঁ, ইয়াৰ আগৰটোতো কাটিব লাগিছিলে, একো নাই, এতিয়া কাটি দিলোঁ, হৈ গ'ল। এতিয়া কি হ'ল, টেক্স ইনটু 18, ইনকাম ইনটু 2, এইটো হৈছে ইয়াৰ মান, এইটো হৈছে ইয়াৰ। So tax income, tax to হৈ গ'ল 2, income to হৈ গ'ল 18। এতিয়া ইয়াত আমি এই দুটা কাটাকাটি কৰিব পাৰিম, কাৰণ 2ৰে যাব
এবাৰ 2 যাব 9 বাৰ ইয়াৰ পৰা আমি গম পালোঁ কিমান চেলেৰি কিমান হ'ব 9 একে 10 হ'ব চেলেৰি হ'বনে এতিয়া আমাক কি কৈছে কুৱেশ্যনটো কি কৈছিলে ফাইণ্ড দ্য ৰেট অফ টেক্স সম্পূৰ্ণ চেলেৰিৰ ওপৰত লাগে চেলেৰি হৈছে 10 ৰেট অফ কিমান টেক্স হৈছে 1/10 মানে আমি চবেই জানো 10% ঠিক আছে এইটো চোৱা এইটো টপিকৰ ওপৰত প্ৰশ্ন বহুত সোধে এক্সামত প্ৰত্যেকটো এক্সামতে আহে এইটো ইয়াত কি কৈছে প্ৰাইচ অফ এ কমোডিটি ইনক্ৰিজ বাই 30% by what percent a consumer must reduce his consumption so to keep the expenditure same ইয়াত মানে কি হয় ইয়াত মানে কোৱা হৈছে কিবা এটা বস্তুৰ দাম প্ৰথমতে আছিলে 100 তাৰ পাছত এইটো বৃদ্ধি হৈ গ'ল 30% মানে 130 হৈ গ'ল বস্তুৰ দামটো এতিয়া কৈছে বৰ্তমান দাম হৈছে এইটো এতিয়া কৈছে আগতে যদি 100 টকাত কিবা এটা কেজি যিমান কেজি লওক ধৰিলোঁ 10 কেজি লৈ চাউলে লৈ আহিছিলে যেনিবা আগতে যেনিবা সি 100 টকাত 10 কেজি চাউল লয় এতিয়া দামটো বাঢ়ি গ'ল 130 টকা হৈ গ'ল এতিয়া সি মানে 10 কেজিটো নাপায় ন কমে পাব আৰু যদি এতিয়াও যদি 10 কেজি ল'বলগীয়া হয় তেন্তে সি 130 টকা পে' কৰিব লাগিব তাৰপিছত 130 টকা নাই সি ভাবিছে মোৰ 100 টকাই খৰচ হওক লাগিলে মই চাউলে কম ল'ম ঠিক আছে সেইকাৰণে কৈছে এতিয়া কিমান পাৰ্চেণ্ট সি চাউল কম ল'ব লাগিব যাতে তাৰ খৰচ যাতে আগৰ নিচিনাই হওক মানে সি 10 কেজি নাপায় 10 কেজিতকৈ কম পাব এনেকুৱা ধৰণৰ প্ৰশ্ন কৰাৰ দুটা মেথড আছে এটা ধৰি লোৱা তুমি 10% ইয়াত কি কৈছে 30% ইনক্ৰিজ হয়নে 100 আছিলে 130 হৈ গ'ল এইটো 0 কাটি দিলোঁ কি হৈ গ'ল 10 আৰু 13 হৈ গ'ল এইটো হৈ গ'ল তোমাৰ নিউ ওল্ড এতিয়া তোমাক কৈছে কিমান কমিব বৰ্তমান দামৰ পৰা কিমান কমাব লাগিব বৰ্তমান দাম হৈছে বস্তুটো 13 টকাৰ পৰা মোৰ 3 টকা কমিলেহে মোৰ আগৰ নিচিনা হ'ব হয়নে তো 13 টকাৰ পৰা মই 3 টকা কমাব লাগিব সেইকাৰণে 3 ওপৰত দিলোঁ এতিয়া এইটো তোমালোকে ডাইৰেক্ট ওলাব পাৰা পাৰ্চেণ্টেজটো নহ'লে 100 যদি পূৰণ কৰা কি হ'ব 300/13 এইটো সলভ কৰোঁতে টাইম লাগিব ন অলপ হ'লেও কিন্তু কেনেকৈ কৰিবা 1/13 মানে 7.69 আমাক লাগে 3/13 সেইটো কাৰণে আমি 3 পূৰণ কৰি দিম এইটো হ'ল ইমান পাৰ্চেণ্ট ঠিক আছে ফ্ৰেকশ্যনছবিলাক জানিলে আমাৰ এইটো সুবিধা হয় ইয়াৰ এইবিলাক প্ৰশ্ন কৰিবৰ কাৰণে আৰু এটা মেথড আছে সেই মেথডটো তোমালোকৰ চবতে কামত দিব মানে এনেকুৱা ধৰণৰ প্ৰশ্নটো অকল এইটো নহয় ন যে ইমান ইজি প্ৰশ্ন এটা সুধিব টান সুধিলে কি কৰিবা এতিয়া ধৰি লোৱা এইটো হ'ল তোমাৰ এক্সপেণ্ডিচাৰ মই আগতো 1 খৰচ কৰিছিলোঁ এতিয়াও 1 ৰাখিব বিচাৰোঁ এক্সপেণ্ডিচাৰ ৱৰ্ড মিনিং হৈছে খৰচ এক্সপেণ্ডিচাৰ ঠিক আছে ধৰি লওঁ আগতে মই খৰচ কৰিব বিচাৰিছিলোঁ মানে খৰচ কৰিছিলোঁ 1 টকা এতিয়াও মই 1 টকাই খৰচ কৰিব বিচাৰোঁ কাৰণ মই এটা কনজুচ ঠিক আছে কিন্তু বস্তুটোৰ দামটো কি হ'ল তোমাৰ বাঢ়িলে আগতে আছিলে 10 এতিয়া হৈ গ'ল 13 এইটোতো এতিয়ালৈকে চবেই জানাই চাগে 30 মানে এইটোত মই এতিয়া
ক'ব নালাগিছিলে একচুৱেলি, জানিবই লাগে তোমালোকে ইমান দিন যদি চাই আছে ক্লাছটো। 10 টকাৰ পৰা 13 টকা হৈ গ'লনে? হয়নে? এইটো পূৰণ কৰিম, এইটো পূৰণ কৰিম, 10 ওলাব মই জানো। কিন্তু যদি চেঞ্জ কৰি দিয়ে, যদি এক্সামিনাৰে কয় যে মই এক্সপেণ্ডিচাৰ মই 3 গুণ কৰিব বিচাৰোঁ, তেতিয়া খেলি মেলি লাগি যাব ন। একেই কথা, এইটো চল্ভ কৰিলেও ইমানে ওলাব তোমাৰ। ঠিক আছে। The price of a commodity is increased by 33%. বস্তুৰ দামটো 33% বাঢ়িলে। 33 মানে হ'ল 1/3. By what percent consumer must reduce his consumption so to keep the expenditure same? কিমান কৰিব? মই প্ৰশ্নটো অসমীয়াত লিখি দিছোঁ। মই ইংলিছতো যদি এবাৰ পঢ়োঁ, অসমীয়াতো যদি এবাৰ পঢ়োঁ, তো টাইম লাগিব ভিডিঅ'টো। ঠিক আছে, তোমালোকে আউটপুটটো কম পাবা, সেইটো কাৰণে মই এটাই পঢ়িছোঁ, লগত অসমীয়াটো মই বুজাই দিছোঁ প্ৰশ্নটো মিনিংটো কি। এক্সপেণ্ডিচাৰটো মই বিচাৰোঁ ছেইম ৰাখিবলৈ, 1 আৰু বস্তুটোৰ দামটো কি হ'ল, প্ৰাইচটো 1/3% বাঢ়িলে নে? 3 আছিলে, 1 বাঢ়িলে 4 হৈ গ'ল। পূৰণ কৰিলোঁ 3 আৰু 4, এইটো হৈ গ'ল হ'ল আগৰ, এইটো হৈ গ'ল নিউ। এতিয়া আমি দাম কমাব লাগিব কি? বস্তুটোৰ দাম এতিয়া 4 হৈ গ'ল, এই 4টোৰ পৰা আমি 1 কমালেহে আগৰ নিচিনা হ'ব। 1/4 মানে 25% কমাব লাগিব আমি। 25। বস্তুটোৰ দাম 20% বাঢ়িলে, 20% বাঢ়িলে মানে কি 1/5। 5 আছিলে, 5ৰ পৰা 6 হৈ গ'ল, এইটো হৈ গ'ল অল্ড নিউ। এতিয়া কৈছে এ পাৰ্চন ডিক্ৰিজ ইটছ কনজাম্পশ্যন, মানে আগতে যিমান সামগ্ৰী কিনিছিলে এতিয়া তাতকৈ 15% সি কমালে। 15% মানে কি চোৱা, যদি পাৰ্চেণ্টেজ নাজানা উলিয়াবলৈ, 3 গুণ 2 গুণ মানে কোৱান্টিটি আগতে সি লৈ আছিলে 20, কিন্তু দামটো যিহেতু বাঢ়ি গ'ল 6 টকা হৈ গ'ল, এতিয়া সি 3টা কম লয়, মানে এতিয়া সি 17 কেজি লয়। ঠিক আছে, এতিয়া এইটোৰে আমি এইটো পূৰণ কৰিম আগৰ নিচিনা 100, এইটো পূৰণ কৰিম কিমান হ'ব 60 আৰু এইফালে 42, 102। তেন্তে এইখিনি কৰাৰ পাছত টোটেলি মানে তাৰ এক্সপেণ্ডিচাৰত কিমান ইনক্ৰিজ হ'ল, মানে কিমান চেঞ্জ আহিলে, মানে বস্তুটোৰ দামটো বঢ়াৰ পাছত সি ভাবিছে মই এতিয়া 17 কেজি লওঁ। যদি সি 17 কেজি লয় 20 কেজিৰ ঠাইত, তেন্তে তাৰ খৰচত কিমান বৃদ্ধি হ'ব? 100 আছিলে আগতে সি 100 খৰচ কৰিছিলে, এতিয়া 102 টকা খৰচ কৰে, মানে 2 টকা বাঢ়িলে। 100/2 মানে সি 100%, এই 2 টকা এটা এক্সপেণ্ডিচাৰ বাঢ়িলে, তাৰ খৰচ 2 টকা মানে 2% সি বৃদ্ধি কৰিব লাগিব। এতিয়া নেক্সট প্ৰশ্ন এইটো হ'ল ডিউ টু 20% ইনক্ৰিজ ইন চুগাৰ প্ৰাইচ। চুগাৰ, চেনিৰ দাম 20% বৃদ্ধি হ'ল। 20% মানে কিমান? 5 আছিলে 6 হ'ল। এ ফেমিলি ডিক্ৰিজিছ কনজাম্পশ্যন, মানে কোৱান্টিটিটো সি কম কৰিলে দাম বৃদ্ধি হোৱাৰ কাৰণে। কিমান কৰিলে? 25%, মানে আগতে 4 লৈ আছিলে, 1 কমালে, এতিয়া 3 লৈ আছে। হোৱাট উইল বি এফেক্ট অন এক্সপেণ্ডিচাৰ, তাত এক্সপেণ্ডিচাৰ মানে খৰচ, এতিয়া তাৰ খৰচত কিমান পৰিৱৰ্তন হ'ব? কি কৰিম? এইটো পূৰণ 20, এইটো পূৰণ 18,
তাৰমানে তাৰ খৰচটো কমিলে এতিয়া। আগতে সি 20 টকা খৰচ কৰি আছিলে, হয়নে? এতিয়া সি 18 টকা খৰচ কৰিছে। কিমান টকা কমিলে? 2 টকা। মানে কি হ'ল? 1/10, মানে 10% খৰচ তাৰ কমিলে। এই 27 কুৱেশ্যনটো অলপ বহুত ইণ্টাৰেষ্টিং হয়, একদম ধুনীয়াকৈ বুজি পায় এইটো। ইয়াত কি কৈছে, বস্তু এটাৰ দাম আফটাৰ ইনক্ৰিজিং 25% প্ৰাইচ অন ৰাইচ, মানে চাউলৰ দাম 25% বৃদ্ধি হোৱাৰ পাছত, 25% মানে কিমান? 1/4। এতিয়ালৈকে চাগে মুখস্থ হৈ গ'ল তোমালোকৰ। মানে 4ৰ পৰা 1 বাঢ়িলে 5 হৈ গ'ল। এইটো হৈ গ'ল তোমাৰ প্ৰাইচ, এইটো কোৱান্টিটি, এইটো অল্ড প্ৰাইচ, এইটো নিউ প্ৰাইচ। ইয়াত মানে তোমালোকে এইটো বুজিবা যে আগতে যেতিয়া 4 আছিলে বস্তুটোৰ দাম, তেতিয়া সি 5 কেজি লৈ আছিলে বস্তু। এতিয়া যিহেতু বস্তুৰ দাম 5 হৈ গ'ল, মানে 4ৰ পৰা 1 বাঢ়ি 5 হ'ল নে? 20%, 25%। এতিয়া যিহেতু 5 হৈ গ'ল বস্তুৰ দাম, এতিয়াতো সি বস্তু কম ল'ব, কাৰণ বস্তুটোৰ দাম যদি কমি থাকে তুমি বস্তু বেছিকৈ ল'বা, আৰু যদি বস্তুৰ দাম বাঢ়ি থাকে তেন্তে তুমি বস্তু কমকৈ পাবা, কমকৈ ল'বা। চ' 4 টকা যেতিয়া আছিলে তুমি বস্তু ল'লা 5টা, তেতিয়া বস্তুৰ দাম 5 হৈ গ'ল, তেতিয়া তুমি বস্তু ল'লা 4টা, হ'লনে? তুমি কিমান ডিফাৰেঞ্চ হ'লে? তুমি 1ৰ ডিফাৰেঞ্চ আছে, হয়নে? তো ইয়াত কৈছে যে এটা মানুহে পাৰচেজ কৰে 20 কেজি কম ৰাইচ দেন বিফ'ৰ ইন 400, মানে 400 টকাত সি আগতে যিমানেই লৈ আছিলে, 400 টকাত কিমান কেজি লৈ আছিলে আমি নাজানো, কিন্তু দামটো যেতিয়া তাৰ বাঢ়াৰ কাৰণে কি হ'ল, সি 400 টকাত আগতে যিমান কেজি লৈ আছিলে তাতকৈ 20 কেজি কম লৈ আছে আজিকালি, কাৰণ দামটো বাঢ়িছে। ইয়াত আমি দেখিলোঁ ডিফাৰেঞ্চটো হ'ল 1, হয়নে? কিন্তু কুৱেশ্যনত কি কৈছে, সি 20 কেজি কম লৈ আছিলে, কিন্তু আমি দেখিলোঁ ইয়াত 1 লৈ আছিলে। একো নাই, আমি আগৰ নিচিনাই কৰোঁ যি ধৰণে 20 কেজি 1 ইউনিটৰ পালোঁ আমি 20 কেজি। এতিয়া আমি ইয়াৰ পৰা কি ওলাব পাৰিম? এইটো হৈ গ'ল আগৰ কোৱান্টিটি, মানে আগতে সি 5 লৈ আছিলে, হয়নে? 1 ইউনিটৰ ভেলু যদি আমি 20 পালোঁ, তেন্তে 5 ইউনিট মানে আগতে সি 100 কেজি লৈ আছিলে। এতিয়া কিমান লয়? এতিয়া সি 4 লৈ আছেনে? ইয়াৰ লগত আমি 20 পূৰণ কৰি দিম, মানে এতিয়া সি 80 কেজি লয়। ঠিক আছে, এতিয়া দাম আমি কেনেকৈ ওলাম? ইয়াত সৰু এটা মিষ্টেক আছে। প্ৰশ্নটো ইয়াত বেছি একো নহয়, এইটো হ'ব তোমাৰ 40 হ'ব, মানে 4000 হ'ব এইটো দেই, এইটো 4000 হ'ব, মানে 4000 টকা। সেইটো তোমাৰ 400 হৈ গ'ল নেকি? অঁ, মানে আগতে সি 100 কেজি বস্তু লৈ আছিলে, ধৰি লওঁ 100 কেজি বস্তু লৈ আছিলে 4000 টকাত, হয়নে? কাৰণ টকাটোতো কমি যোৱা নাই ন, বস্তুটোহে কমিছে। ফাইণ্ড দ্য অল্ড এণ্ড নিউ প্ৰাইচ, এতিয়া আমাৰ দামটোহে ওলাব লাগে, মানে দাম বৃদ্ধি হোৱাৰ পাছত কিমান হ'ল বাকী কথা। 100 টকাত সি যদি মানে 4000 টকাত যদি সি 100 কেজি লৈ আছিলে সেইটো দাম বঢ়াৰ আগত, তেতিয়াহ'লে 1 কেজিৰ দাম কিমান আছিলে বুলি ওলাব হ'লে আমি 100ৰে ডিভাইড কৰি দিম। 40 টকা আছিলে, মানে আগতে 1 কেজিৰ দাম আছিলে 40 টকা, দামটো বঢ়াৰ আগতে। ঠিক আছে, এতিয়া দামটো বঢ়াৰ পাছত কি হ'ব? দামটো বঢ়াৰ পাছত সেই একেই
দামটো বঢ়াৰ পাছত সি কিমান লয় 80 কেজি লৈ আছে সো এতিয়া আমি কি কৰিম 80 কেজি দিম 80 কেজি কিন্তু 4000 টকাত সি খৰচ 4000 কৰি আছে কিন্তু এতিয়া 80 কেজি পাই আছে সো 1 কেজি কি হ'ব 1 কেজি হ'ব 4000 বাই 80 এটো যদি আমি কাটো পাম 1 কেজিৰ দাম পাম 50 টকা এটা হৈ গ'ল তোমাৰ ৰুপিস 50 এইটো মানে তোমাৰ 25% বৃদ্ধি নোহোৱাৰ আগৰ দাম হয় এইটো আৰু 25% বৃদ্ধি হোৱাৰ পাছৰ দাম হৈছে এইটো ঠিক আছে এই কোৱেশ্চনটো অলপ দীঘলীয়া আছিলে কাৰণ বুজিবলগীয়া আছিলে After increasing 20% price on rice, a man can purchase 2 kg less rice than before at rupees 480. Find the new price of the rice. It মানে কৈছে বস্তু এটাৰ মানে চাউলৰ দাম 20% বৃদ্ধি হোৱাৰ পাছত এটা মানুহে 480 টকাত যিমান কেজি চাউল আগতে লৈ আছিলে এতিয়াও সি 480 লয় কিন্তু এইবাৰ কি হ'ল 20% বৃদ্ধি হোৱাৰ কাৰণে সি 2 কেজি এটা কম পায় সো আমাক ওলাব কৈছে ফাইন্ড দ্য নিউ প্ৰাইচ এতিয়া মানে দাম বৃদ্ধি হোৱাৰ পাছত চাউলৰ দামটো কিমান সেম আগৰ নিচিনাই 20% বৃদ্ধি মানে 1/5 পাঁচৰ পৰা হৈ গ'ল 6 তাৰপিছত পাঁচৰ পৰা হৈ গ'ল 6 কোৱান্টিটি কি লয় 5 টকা আছিলে 6 কেজি বস্তু লৈ আছিলে 6 টকা হৈ গ'ল 5 কেজি লৈ আছে ডিফাৰেন্সটো হৈ গ'ল 1 আৰু কিমান পায় বস্তু ডিফাৰেন্স হৈ গ'ল 2 কেজি হয়নে এতিয়া আমাক কি ওলাব লাগে 1 ইউনিটৰ দাম যদি 1 ইউনিট মানে যদি এইটো হয় তাৰ মানে 6 লগত 2 পৰিলে এইটো হৈ গ'ল কোৱান্টিটি হয় ন এইটো হৈ গ'ল তোমাৰ প্ৰাইস কোৱান্টিটি 1 ইউনিট যদি 2 হয় 6 ইউনিট মানে 2 আগতে 6 কেজি লৈ আছিলে এটা ধৰি লোৱা কিমান হ'ল 12 কেজি মানে হি 12 কেজি লৈ আছিলে 480 টকাত এতিয়া হি 10 কেজি লৈ আছে 480 টকাত ধুনীয়াকৈ ওলাই গ'ল হি তোমাৰ এতিয়া হি 10 কেজি চাউল পায় 480 টকাত তাৰ মানে 1 কেজি কিমান হ'ব টোটেল খৰচ বাই 10 1 কেজি দামটো হ'ব 48 এইটো হৈ গ'ল বৰ্তমান দাম 48 দামটো বৃদ্ধি হোৱাৰ পাছত আৰু দামটো বৃদ্ধি হোৱাৰ আগত কিমান আছিলে একো নহয় ইয়াৰ এইটো ডিভাইড কৰিলে হৈ গ'ল 480 বাই 12 কিমান যাব এইটো 4 বাৰ যাব হৈ গ'ল মানে আগত আছিলে 40 আগত 40 টকা আছিলে এতিয়া 48 টকা হৈ গ'ল দামটো ঠিক আছে এইবিলাক প্ৰশ্ন 29 ৰ পৰা আছে এইটো মই নেক্সট ভিডিঅ'ত মই কৰাই দিম যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিবা আৰু চেনেলটো একেবাৰে নতুন হয় সাবস্ক্ৰাইবাৰ নাই সাবস্ক্ৰাইবটো কৰি দিবা আৰু একো চিন্তা কৰিব নালাগে ইয়াৰ পৰা তোমালোকে বহুত শিকিবলৈ পাবা যেটো এক্সামতে মেথছ আহে তোমালোকক কেতিয়াও মেথছত তোমালোকে উইক হৈ নাথাকা কাৰণ মই বহুত বেছিকৈ পঢ়াই আছো তোমালোকে যদি
বেলেগ ক্লাছ বেলেগ ইউটিউব চেনেল যদি ফ'ল' কৰা তেন্তে তুমি ডিফাৰেঞ্চটো বুজি পাবা। ঠিক আছে, থেংক ইউ।